শিৱসাগৰত বৃহস্পতিবাৰে এজাক শিশুৰ দুভৰিৰ যাদুত মুখৰ হৈ পৰে পিয়লি ফুকন ষ্টেডিয়াম। 17 বছৰ অনূৰ্ধ্ব 3টা আৰু 14 বছৰ অনূৰ্ধ্বৰ 3টা ফুটবল দলে অংশগ্ৰহণ কৰি মন প্ৰফুল্লিত কৰে কেইবা শতাধিক ক্ৰীড়ানুৰাগীক। বৃহস্পতিবাৰে আছিল শিৱসাগৰ জিলা শিশু ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ দ্বাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে শিৱসাগৰ জিলাৰ 5টা দলৰ লগতে আমন্ত্ৰণমূলক প্ৰতিযোগিতাখনত গোলাঘাট চাইৰ এটি দলেও অংশগ্ৰহণ কৰে। গোলাঘাট চাই আৰু শিৱসাগৰ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ মাজত অনুষ্ঠিত হয় এখন তীব্ৰ উত্তেজনাময় খেল। উক্ত খেলখনত জয়ী হয় শিৱসাগৰ জিলা শিশু ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ। পুৱা 12খন পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা দিনজোৰা কাৰ্যসূচীৰ বিয়লি বঁটা বিতৰণেৰে সামৰণি পৰে। উল্লেখ্য যে শিৱসাগৰত 2012 চনৰ পৰা বিশিষ্ট ক্ৰীড়া সংগঠক অনিল আচাৰ্যৰ নেতৃত্বত কেইবা শতাধিক শিশুক ফুটবলৰ গুণগত প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে। শিৱসাগৰ শিশু ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ আজি দ্বাদশ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষত শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত এক ক্ৰীড়া জাগৰণৰ এক মহোৎসৱ আমি প্ৰত্যক্ষ কৰিছোঁ। পুৱা ভাগৰ পৰা বিভিন্ন কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱস উদযাপিত হৈছে। আজিৰ পৰা ঠিক 12 বছৰ আগতে শিৱসাগৰত বিশিষ্ট ক্ৰীড়া সংগঠক অনিল আচাৰ্যৰ নেতৃত্বত শিৱসাগৰৰ বহু কেইগৰাকী প্ৰাক্তন ফুটবল খেলুৱৈ তথা ক্ৰীড়া সংগঠকৰ নেতৃত্বত উঠি অহা প্ৰজন্মক পৰিকল্পিতভাৱে ফুটবলৰ আনুষ্ঠানিক শিক্ষা দিবৰ কাৰণে এক প্ৰয়াস চলোৱা হৈছে। আৰু এই পৰিকল্পিত প্ৰয়াসে আজি 12টা বছৰ অতিক্ৰম কৰিলে। আৰু এই বিগত সময়ছোৱাত শিৱসাগৰৰ পৰা এই প্ৰশিক্ষণ কেন্দ্ৰই বহু অকল জিলা নহয়, ৰাজ্যিক নহয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ আমি খেলুৱৈ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। ইয়াত ৰেহানৰ দৰে প্ৰতিভাৱান প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈ আজি ৰাষ্ট্ৰক আমি উপহাৰ দিব পৰা হৈছোঁ। আজি প্ৰতিষ্ঠা দিৱসত ইয়াত আমাৰ 4-5 বছৰ বয়সৰ পৰা এই 14-15 বছৰ বয়সলৈকে ইয়াত প্ৰায় 2 শতাধিক খেলুৱৈ ইয়াত সংগঠিত হৈছে। ইয়াত অভিভাৱকসকল আছে। আমাৰ উঠি অহা প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিবৰ কাৰণে, অনুপ্ৰাণিত কৰিবৰ কাৰণে জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা ইয়াত ক্ৰীড়া সংগঠকসকল আহিছে। আমাৰ মাজত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন এগৰাকী ফুটবল প্ৰাক্তন খেলুৱৈ হেৰল্ড চাংমা ডাঙৰীয়া আজি উপস্থিত হৈছে গোলাঘাটৰ পৰা। আজি ইয়াত সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত প্ৰীতি ফুটবল মেচ হ'ব শিৱসাগৰৰ ফুটবল আমাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ লগত গোলাঘাটৰ চাই একাডেমীৰ লগত। মই ভাবোঁ সামগ্ৰিকভাৱে এই প্ৰতিষ্ঠা দিৱসে এচাম নতুন ফুটবল খেলুৱৈ সৃষ্টি কৰিবৰ কাৰণে এক ভাল দায়িত্ব পালন কৰিছে। আৰু মই ভাবোঁ প্ৰতি বছৰে এই প্ৰতিষ্ঠা দিৱসৰ জৰিয়তে ইয়াত নতুন নতুন আমাৰ খেলুৱৈক ফুটবলৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে তেওঁলোকে প্ৰণালীবদ্ধভাৱে পৰিকল্পিতভাৱে যি কাৰ্যসূচী লৈছে এই কাৰ্যসূচী ইতিমধ্যে সাৰ্থক ৰূপ লৈছে। আৰু আমি শিৱসাগৰবাসী ৰাইজক আহ্বান জনাইছোঁ যে শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত হৈ থকা এই শিশু ফুটবল প্ৰশিক্ষণ কেন্দ্ৰলৈ যদি আপোনালোক ফুটবল অনুৰাগী হয় আপোনালোকৰ পুত্ৰক ইয়ালৈ পঠাওক। আৰু ইয়াত একোজন ভাল খেলুৱৈ সৃষ্টি কৰিবৰ কাৰণে অনিল আচাৰ্যৰ নেতৃত্বত ইয়াত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা নিতৌ ইয়াত প্ৰশিক্ষণ চলি আছে। আমি শিৱসাগৰৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা শিৱসাগৰ শিশু ফুটবল প্ৰশিক্ষণ কেন্দ্ৰক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ কাৰণে যি সেৱা আগবঢ়াইছে তাক আমি আন্তৰিকতাৰে শলাগ লৈছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।